ডেগাৰেৰে ঘপিয়াই দিলে হাতখন জ্যেষ্ঠ ভাতৃক বচাবগৈ নিজৰ হাত হেৰুৱালে কনিষ্ঠ ভাতৃ দা কুঠাৰ চুকা অস্ত্ৰৰে চলালে আক্ৰমণ গোলগঞ্জৰ কমলাঝাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা নিশা 11 মান বজাত সংঘটিত হৈছিল এই ঘটনা জানিব পৰা মতে দুদিনমান আগত শিশুসকলৰ মাজত সংঘটিত হোৱা কাজিয়াক লৈ অভিভাৱকৰ মাজত লাগিছিল মাৰপিট দুই পক্ষই গোলগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল আৰু এই ঘটনা কেন্দ্ৰ কৰি শুক্ৰবাৰে নিশা সংঘটিত হ'ল এক ভয়ংকৰ মাৰপিটৰ ঘটনা নিশা 11 মান বজাত এটা পক্ষই আনটো পক্ষক গালি গালাজ আৰম্ভ কৰিছিল তাৰ পিছত দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় মইনুল হক নামৰ ব্যক্তিগৰাকীৰ নেতৃত্বত কামটো টেম্পো ৰছিদুল জাহিদুল সানোৱাৰ সামিনা আমিনা আৰু মমিনদাই দাৰে আনটো পক্ষক আক্ৰমণ কৰে আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে ৰেহান নামৰ কিশোৰজনৰ হাত ডেগাৰেৰে ঘপিয়াই পেলাই দিয়ে আৰু আব্দুল বাৰী নামৰ যুৱকজনৰ এখন হাত কাটি দিয়ে আনহাতে মঞ্জু আলী আৰু আয়ুব আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আহত আটাইকেইজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছে গোলগঞ্জ আৰক্ষী ইতিমধ্যে মইনুল হক নামৰ ব্যক্তিগৰাকীক আটক কৰে এই সন্দৰ্ভত আহতসকলৰ আত্মীয়ৰ মন্তব্য শুনোৱা হওক 10:30 মানত খাপপেটি টাট্টু টেম্পু জাহিদুল মইনুল সলেয়া সামিনা আমিনা মমিনা নলিনা আমিনা রাশিদুল ইহঁতে ৰেহানৰ এটা হাত কাটি পেলাইছিলে আৰু আব্দুল বাৰীৰ বাওঁহাতৰ পৰা ইফালে কোপ মাৰিলে সিহঁতে গুৱাহাটীত এতিয়া এডমিশ্যন হৈ আছে সিহঁতে ইয়াৰ আগত ৰেপ কেছ আৰু চুৰি ডকাতি সিহঁতে গাঁওখনত কৰি থাকে ইয়াৰ আগত সিহঁতে গোলগঞ্জ থানাৰ পৰা সিহঁতে পলাইছিলে বাট সিহঁতে আমি প্ৰশাসনক অনুৰোধ কৰোঁ যে দয়া কৰি ইহঁতৰ যেন বিবিধ ব্যৱস্থা লয় যোৱাকালি আমাৰ কমলাঝাৰ গ্ৰামত ৰাতি আনুমানিক 11টা মান বজাত ইয়াত মাৰপিট হয় কাজিয়া হয় আৰু সেই কাজিয়াত মানে আমাৰ এই অঞ্চলৰ ৰেহান হক ক্লাছ 9ত অধ্যয়ন কৰি আছে ই মানে এই কাজিয়াখন চাব গৈছে ভিৰৰ মাজত আছিল আৰু যিহঁতৰ লগত কাজিয়া টেম্পু টাট্টু সিহঁতে মানে ডেগাৰেৰে মানে ঘপিয়াই সিহঁত তাৰ মানে ৰেহান হকৰ হাতখন পেলাই দিছে আৰু কোনোবা আহত হৈছে আব্দুল বাৰী আয়ুব মজনু আৰু বেছি গুৰুতৰভাৱে আহত হৈছে আমাৰ যিজন 14 বছৰীয়া মানে ৰেহান হক ৰেহান বেছি গুৰুতৰভাৱে আহত হৈছে তাৰ গোটেই হাতখনে মানে ছিঙি গৈছে গোলগঞ্জৰ পৰা ৰাছিদুল হক মণ্ডলৰ ৰিপৰ্ট নিউজ 8 আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909